প্ৰতিভাৱান লেখিকা দীপিকা দেৱী কলিতা। বিগত কেইবা বছৰ জুৰি লেখিকাগৰাকীয়ে সাহিত্য ক্ষেত্ৰত বিচৰণ কৰি সৃষ্টি কৰি আহিছে ভালেসংখ্যক সফল সাহিত্য। ইয়াৰ ভিতৰত আছে কবিতা, গল্প, প্ৰবন্ধ আদি। তেওঁৰ প্ৰকাশিত সংকলনকেইখন হ'ল ৰ'দৰ দুৱাৰ, প্ৰত্যাশা, সুগল পৃথিৱীৰ বদ্বীপত আদি। তেওঁ এগৰাকী সুগায়িকাও। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে মুজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল, চিকুনে চেনেহত তোমাৰে কাষলৈ মনটি উৰিল। আনহাতে কবি লেখিকা গৰাকীয়ে এতিয়ালৈকে অধ্যয়ন কৰিছে ৫,০০০ গ্ৰন্থ। লেখিকা দীপিকা দেৱীৰ সৈতে ডেম'ক্ৰেচি লাইভৰ এক বিশেষ সাক্ষাৎকাৰ। আমি আজি উপস্থিত হৈছোঁ এগৰাকী লেখিকা, এগৰাকী কণ্ঠশিল্পী আৰু এগৰাকী সমাজ সংগঠক মহিলা। তেওঁ হৈছে দীপিকা দেৱী কলিতা। তেওঁৰ গ্ৰন্থৰ জৰিয়তে জগত পোহৰ বিলাব খোজে, সমাজক নতুন বাৰ্তা দিব খোজে। গ্ৰন্থই মানুহক পোহৰ বিলায়, গ্ৰন্থই সভ্যতাত অগ্ৰগতিত অৰিহণা যোগায়। আমি এনেগৰাকী লেখিকাৰ ঘৰত আজি উপস্থিত হৈছোঁ, যিগৰাকীয়ে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি আৰু এই গ্ৰন্থ জৰিয়তে সমাজত নতুনত্ব বিলাবলৈ চেষ্টা কৰিছে। এগৰাকী হৈছে দীপিকা দেৱী কলিতা আৰু তেখেত এগৰাকী কণ্ঠশিল্পী, কবি, গল্পকাৰ আৰু সমাজ সংগঠক। আমি তেখেতৰ মুখৰ পৰা প্ৰথমতে আমি এটা কবিতা শুনিম আৰু তাৰপিছত আমি একাদিক্ৰমে আগবাঢ়ি গৈ থাকিম। ফাগুন বিষয়ে এটা কবিতা লিখিলো, অলপতে লিখিছো। প্ৰথমে ফাগুনৰ কবিতাই আৰম্ভ কৰো, যিহেতু বৰ্তমান ফাগুন বতৰ। আপোন ৰঙত ফাগুন, আধৰুৱা প্ৰেমৰ ৰঙীন ছবিখন বুকুত বান্ধি উৰুৱাই লৈ ফুৰা বতাহজাক, চাগে পলাশ শিমলুৰ দৰেই ৰং বিৰঙৰ আবিৰ সনা। উভতি চাওঁ নাপাহৰিবলৈ, মাটিৰ প্ৰেমত বিলীন ৰঙীন ফাগুন মোৰ কিমান আপোন। শিৰিককৈ সৰি পৰা প্ৰতিটো পাতৰ আকুতিত বসন্ত উন্মাদনাৰ উমলনিৰ আদৰণি থাকে। সেইবাবেই ধূলিয়ৰি উৰুৱা ফাগুন মোৰো বুকুৰ সপোন। আচল উৰুৱাই হাঁহি মাৰি আঁতৰে আঁতৰে বলিয়া বাহ দি গাতে গা লগাই ফুচফুচাই ভাল পোৱা ফাগুন মোৰ দুচকুৱে বিচৰা অতি আপোন। সুন্দৰ কবিতা। এয়া ফাগুনৰ বতৰ, চাৰিওফালে পলাশ মদাৰ ৰঙেৰে আকাশ ৰঞ্জিত। আপ্লুত কৰিছে আপোনাৰ কবিতাতে। বাইদেউ, এই যে ফাগুনৰ কবিতাটো লিখিলে, আপোনাৰ বতৰৰ প্ৰভাৱ পৰিছে নেকি বাৰু? ফাগুনৰ বতৰৰ অলপ প্ৰভাৱ পৰে, কাৰণ মাটিয়ে এতিয়া ধূলি উৰুৱাই আছে, মাটিয়েও আবিৰ খেলি আছে আৰু পলাশ শিমলু ফুলা দেখিলেই মনটো কিবা এটা অজান আনন্দত নাচি উঠে আৰু সেইবাবে আপুনি কবিতাটো সৃষ্টি কৰিছে। আচ্ছা, যিয়েই নহওক, আপুনিতো অসংখ্য গ্ৰন্থ পঢ়িছে। এই গ্ৰন্থ পঢ়িবলৈ লওঁতে আপুনি কেনেকুৱা ধৰণৰ পৰিৱেশ বিচাৰি লয় আৰু কি কি গ্ৰন্থ অধ্যয়ন কৰি আপুনি বিশেষকে উপকৃত হৈছে? অসংখ্য আপোনাৰ চাৰিওফালে গ্ৰন্থ দেখিছো, ৩টা-৪টা লাইব্ৰেৰী, 3টা আলমাৰী আছে, 3টা-4টা আৰু হয়তো আছে। গতিকে এই যে গ্ৰন্থ পঢ়িছে, গ্ৰন্থ পঢ়ি কেনেধৰণৰ আপ্লুত হৈছে আৰু আপুনি এই গ্ৰন্থবিলাকে যি বাৰ্তা দিয়ে, এই গ্ৰন্থৰ বাৰ্তাৰ পৰা আপুনি কেনেধৰণৰ উপকৃত হৈছে? আমি সকলোৱে জানো গ্ৰন্থ জীৱনৰ মহত্ব উপাদান, আৰু গ্ৰন্থ অধ্যয়ন নকৰা মানুহৰ চাগে জ্ঞানো পৰিসীমিত। গ্ৰন্থ অধ্যয়নে মানুহৰ জীৱনত বহুত আনন্দ, সুখ, জ্ঞানৰ প্ৰভাৱ আৰু মানুহক অন্তত কিছু মানৱতাৰ দিশত মানুহজনক আগবঢ়াই লৈ যায়। গ্ৰন্থ অধ্যয়ন মানুহৰ অতিকে জৰুৰী। আমি বিভিন্ন গ্ৰন্থকাৰৰ বিভিন্ন গ্ৰন্থৰ উপাদানবিলাক পঢ়িলে আমাৰ বহুত
মানে জ্ঞানৰ সৃষ্টি হয় আমি হয়, হয়। সেইটো কাৰণে জ্ঞান মানে আৰু মই মোৰ সৰুৰ পৰাই নিচা আৰু মই আগতেও কৈছো এইটো হয়, হয়, আপুনি কৈছে। যে সৰুৰ পৰাই মোৰ কিতাপ পঢ়াৰ বহুত নিচা আৰু মই কিতাপেই পঢ়ি থাকো এতিয়াও কিতাপ পঢ়াৰ লগত জড়িত ভাল পাওঁ সেইকাৰণে গ্ৰন্থবিলাক আপুনি ক'ব খুজিছে যে গ্ৰন্থই মানুহৰ বৌদ্ধিক বিকাশ আৰু সামাজিক উত্তৰণত গভীৰভাৱে প্ৰভাৱ পেলায় সেইবাবে আপুনি গ্ৰন্থ অধ্যয়ন কৰিছে আৰু গ্ৰন্থৰ জৰিয়তে ধৰক মানুহকো আপোনাৰ গ্ৰন্থ আপুনি যি কিতাপ লিখিছে এই গ্ৰন্থ আপুনি আপোনাৰ মানুহক হাতত তুলি দিছে আৰু এখন গ্ৰন্থ আপুনি হাতত তুলি দি আপুনি কেনেকুৱা আনন্দ লাভ কৰে মই নিজৰ স্বৰচিত গ্ৰন্থৰ উপৰিও মই মানুহক মোৰ ভাল লগা কিছুমান গ্ৰন্থ কিনি মই উপহাৰ দিওঁ হয় হয় কাৰণ মই অনুৰাধা বৰপূজাৰীৰ মই এখন কিতাপ পঢ়িছো ইয়াতে আছে সেই কিতাপখন মোৰ খুব ভাল লাগিছিল বাইদেউৰ কিতাপখন সেই কিতাপখন পঢ়িও মই 2-3জন মানুহ মই সেই কিতাপখনেই মই পঢ়িবলৈ দিছো আৰু বহুতো মই কিতাপ কিনি দিওঁ মোৰ যেতিয়া মই গ্ৰন্থমেলাত যাওঁ তেতিয়া বহুত ল'ৰা ছোৱালীয়ে বাইদেউ এখন কিতাপ কিনি দিওঁ জানেও ইয়াতে মোক ময়ো কিনি দিওঁ তেনেকুৱা আৰু গ্ৰন্থ পঢ়ক মানুহে পঢ়িলে মানুহৰ যিহেতু জ্ঞান বৃদ্ধি হয় বৌদ্ধিক বিকাশ বাঢ়ে গতিকে গ্ৰন্থ সকলোৱে পঢ়িব লাগে পঢ়ক গ্ৰন্থবিলাক মানুহে আচ্ছা আপোনাৰ ঘৰত দেখিছো এখন মৰিয়া হোলা এইখন জয়ন্ত মাধৱ বৰাৰ তেওঁৰ কিতাপখন আপুনি ভালদৰে পঢ়িছে মোৰ কিতাপখন আধা পঢ়া হৈ আছে এতিয়ালৈকে আধা পঢ়া হৈ আছে মৰিয়া হোলাখন আৰু এই অনুৰাধা শৰ্মা পূজাৰীৰ ৰীতা চৌধুৰীৰ মাকাম এই মেৰেংখন আধা পঢ়া হৈ আছে মাকাম পঢ়িছো এইটো এইবিলাক গ্ৰন্থত ঐতিহ্য আছে ইতিহাস আছে প্ৰাচীন ইতিহাস মৰিয়া হোলাখন অলপ মানে আধামান পঢ়িলো মৰিয়া হোলা দুৰ্ভিক্ষৰ কাহিনী আছে গতি মাকামত দ্বিতীয় বিশ্বযুদ্ধৰ কিছু কিছু কথা আছে মাকামখনত সাংঘাতিক বস্তু আছে আমাৰ মানে প্ৰবচনকাৰী হল এতিয়া যেনেকুৱা আমাক এই কা আন্দোলনৰ বস্তুখিনি আমাক যেনেকে দিব বিচাৰিছে মাকামখনৰো তেনেকুৱা বহুত বস্তু যে চাইনাত আমাৰ মানুহ যাই চাইনা পালে চাইনাৰ মানুহে অসম পালে তাতে কিছুমানৰ জীৱনৰ কিমান মানে দুখ নামি আহিল কিছুমানে সুখীয়া হল কিছুমানে বহুত দুখীয়া হল অসম এৰি দিয়াৰ কাৰণে আৰু কিছুমান পৰিয়ালটো আমাৰ পৰিয়াল অসমতে থাকি গ'ল চাইনা পৰিয়াল কিছুমান অসমতে থাকি গ'ল আৰু অসমৰ পৰিয়াল চাইনা পালেগৈ গতিকে মানুহৰ মানে ঘৰ পৃথিৱীখনেই ঘৰ মানুহৰ গতিকে আমাৰ বসুধৈৱ কুটুম্বকম বুলি এষাৰ কথা আছে গতিকে পৃথিৱী আমাৰ আপোন আৰু পৃথিৱীৰ প্ৰতিজন মানুহে আমাৰ আপোন আৰু এগৰাকী লেখকৰ বা লেখিকাৰ দৃষ্টিত পৃথিৱীৰ প্ৰতিজন মানুহ প্ৰতিটো বস্তুৱে আপোন আপুনি বহুতে কয় অনুগল্পৰ সংজ্ঞা কি এই সম্পৰ্কত কিবা ক'ব নেকি অনুগল্পৰ এটা বিশেষ নিজৰ এটা মাত্ৰা আছে সংজ্ঞা আছে অনুগল্পত চমুকে আপুনি যেনেকৈ এটা সৰু কবিতাত যেনেকে মানুহে কম কথাত বহুত বেছি প্ৰকাশ কৰে বিন্দুতে হিন্দু বুলি অনুগল্পটো সেই গল্পৰো মাত্ৰা থাকিব লাগিব আৰু গল্পটোৱে এটা কথা প্ৰকাশ কৰিব লাগিব কম কথাত মাত্ৰ 3 লাইন অনুগল্প বুলি কয় অনুগল্পত মাত্ৰ 3টা লাইনে বেছি আৰু তাতকে বেছি লাইন থাকিব নালাগে ঠিকে আচ্ছা আৰু আপুনি দেখিছে গোটেই চৌপাশটো আমাৰ অলপ সামাজিক পৰিৱেশ সামাজিক বাতাবৰণটো অলপ দূষিত হৈ পৰিছে এগৰাকী লেখক বা লেখিকাই এই যে সামাজিক পৰিৱেশ উন্নত কৰাৰ কাৰণে কেনেকৈ ব্যৱস্থা ল'ব পাৰে তাৰ লিখনিৰ জৰিয়তে বা অন্যান্য কামৰ জৰিয়তে লিখনিৰ জৰিয়তেও ল'ব পাৰে বা অন্যান্য সামাজিক কিছুমান কামৰ কাজৰ কৰি পেলাইও ল'ব পাৰে মানুহক আমাৰ ওচৰ চুবুৰীয়াক আজিকালি ওচৰ চুবুৰীয়া বুলি ক'লে এনেকুৱাও লাগে যেন প্ৰত্যেকজন মানুহে আমি জ্ঞানী কোনো মানুহ এতিয়া মানে আগৰ নিচিনা সেই পুৰণি দিনৰ নিচিনা নহয় যে তই বহুত পঢ়িছ মই পঢ়াই নাই গতিকে তোৰ কথা মই শুনিম এনেকুৱাও নহয় প্ৰত্যেক মানুহৰে বোধ আছে নিজৰ বোধগম্যৰে আমি যদি কিছুমান কামৰ আৰ্হি অনুশীলন দেখাই দিওঁ সমাজত যে এনেকুৱা কাম কৰিলেহে সমাজত মানে নিজৰ স্থিতিটো ভাল হয় আৰু সমাজখনো ভাল হয় এতিয়া মই যদি কওঁ যে ল'ৰা ছোৱালীবিলাকে সৰুৰ পৰাই অলপ নীতি বিজ্ঞানৰ কথা শিকাব লাগে নীতি শিক্ষা দিব লাগে ল'ৰা ছোৱালীবিলাকক তাৰপিছত সমাজৰ মানুহখিনিও কিছুমান আমাৰ সমাজৰো কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে ধৰক অলপ নীতি শিক্ষাৰ ক্ষেত্ৰত
মানে কম অভিজ্ঞতা আছে হয় হয় তেনেবিলাককো আমি কিছুমান নীতি মানে লিখাৰ মাধ্যমেৰে আমি ক'ব পাৰো আৰু পঢ়িব লাগিব মানুহবিলাক। আমিতো অকল লিখিলেই নহ'ব ন, মানুহৰ কিতাপ পঢ়া অভ্যাসটো থাকিব লাগিব। অকল ৰাইটাৰে লিখি গৈছে যদি নপঢ়ো আমাৰ কিতাপৰ মূল্যটো বা মানুহে কি শিকিব নপঢ়িলে, সেনেকুৱা কথা। আৰু কিছুমান মানুহ নপঢ়া মানুহ আছে, তেওঁলোকক আমাৰ নিজৰ কৰ্মই দিয়ে দেখাব লাগিব। আচ্ছা, এই ভূপেন হাজৰিকাই নৈতিকতাৰ পতন দেখিও নিৰ্লজ্জ অলকভাৱে বোধায়ত তুমি বোৱা কিয়, এইটো এই অলপ কথাটো অলপ তাৎপৰ্য কব নেকি বাৰু? আমি নৈতিকতাৰ কথা যেতিয়া আহিলে, নৈতিকতা মানে মানুহৰ নৈতিকতাটো বৰ ডাঙৰ বস্তু। হয়, মানুহ নৈতিকতা নাথাকিলে মানুহক মানুহ বুলি ভাবিলে অলপমান টানেই লাগে। যদি নৈতিকতাৰ বাহিৰত মানুহবিলাকে কথা ক'ব যায়, তেতিয়া ধৰক আপোনাক যদি আজি মই কওঁ আপুনি মোৰ ঘৰত কিয় আহিছে, কিয় মোক এইবিলাক সুধিছে, অথচ আপুনি মোৰ এটা ভাল কামৰ কাৰণে আহিছে, তথাপিতো যদি মই সেইটো কওঁ, তাৰমানে মোৰ নৈতিকতা বোধ নাই, মোৰ নৈতিকতাটো নাই। কিন্তু মই আৰু ঘৰত যিয়ে নাহক, আপোনাৰ ঘৰত বা সমাজখনত যিয়ে নাহক, আপুনি যদি আপোনাৰ নিজৰ মানে নৈতিকতা বোধৰ ক্ষেত্ৰত আপুনি কথাবিলাক আৰম্ভ কৰে তেওঁৰ লগত, চাগে দস্যুবিলাকৰ কিছু অলপ সৌম্য হৈ যায় নেকি, সেনেকুৱা কথা ক'লে হ'ব, হয় চাগে, মই ভাবোঁ আৰু। কাৰণ তেনেকুৱা মানুহ অলপ লগ পাইছোঁ মই। আৰু নীতিহীন কথা ক'লে মানুহ আপোনাক সমালোচনা কৰিব বা মানুহৰ চকুত আপুনি ভাল মানুহ বুলিও পৰিগণিত নহ'ব আৰু, তেনেকুৱা ভাবোঁ আৰু মই। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল, জোনৰে পাঞ্চৈ ঘাটতে চাপিল, চিকুনে চেনেহত তোমাৰে কাষলৈ মনটি উৰিল, জোনাকৰে ৰাগি বতাহত বিয়পিল, ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল, জোনৰে পাঞ্চৈ ঘাটতে চাপিল, চিকুনি চেনেহত তোমাৰে কাষলৈ মনটি উৰিল, তোমাকে ধিয়াই বুজনি আগচি উৰা যেন মাৰিল, জোনৰে পাঞ্চৈ ঘাটতে চাপিল, চিকুনি চেনেহত তোমাৰে কাষলৈ মনটি উৰিল, গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল। সুন্দৰ গান। গধূলি উজলি উঠিল, জোন ওলালে গধূলি উজলি উঠে। যিয়ে আমাৰ ফাগুনৰ বতৰ আহিছে, আপুনি ফাগুনক লৈ কবিতা লিখিছে, আমিও ফাগুনৰ কবিতা সম্পৰ্কত এখন কবি সন্মিলনৰ আয়োজন কৰিছো। আৰু আপোনাক এটা কথা সুধিব কৈছো, আপোনাৰ কবিতাই হওক, গল্পই হওক বা প্ৰবন্ধই হওক, নিমজ ভাৱে লিখে, মানে সুন্দৰ নিমজ হৈ উঠে আৰু মানে ফুটত উঠা বুলি কোৱা হয়। ঠিক তেনেকে আপোনাৰ প্ৰবন্ধ এটা সৃষ্টি কৰোতে বা গল্প এটা সৃষ্টি কৰোতে আপুনি একেবাৰে লিখে নে আৰু বহুতবাৰ মানে পেলাই লিখে নে আৰু বহুত সংযোগ কৰি লিখে? ভাল কথাই সুধিছে এইটো। লিখনি সৃষ্টি কৰা কথাটো একেদিনতে তৎক্ষণাতে কৰা বস্তুটো ইমান সম্ভৱো নহয়, আৰু মই নোৱাৰো অৱশ্যে। মই এটা প্ৰবন্ধ লিখিব লাগিলে মই আগতে কিতাপ পঢ়ি লওঁ, কিতাপ পঢ়ি তাৰ পৰা বস্তুবিলাক মই গটাম, সংগ্ৰহ কৰি তাৰ ওপৰত মই সেই বস্তুবিলাক মই লিখিম, ভালকে লিখিম, আকৌ লিখি পেলাই মই আকৌ পঢ়ো, পঢ়ি মই আকৌ সলাই পেলাই যেতিয়া মোৰ মনেদি ভাৱ হয় যে এইটো দিব পৰা হৈছে, উপযুক্ত হৈছে, তেতিয়াহে মই সেই বস্তু প্ৰকাশ কৰো। আৰু
ক্ষেত্ৰতো সেনেকুৱা, গল্পৰ ক্ষেত্ৰত একেদিনাই এটা গল্প মোৰ নহয় হয় বা হয় কবিতাও মোৰ একেদিনাই নহয়। কেতিয়াবা হয় এটা কবিতা সৰু আহিলেই মনত, কেতিয়াবা কবিতা এটা সৰু সৰু কবিতা হৈ যায়। কিন্তু ডাঙৰ কবিতা এটা মই নিৰ্মাণ কৰিব লাগিব, তাৰ শব্দৰ আনুষংগিক কিছুমান বস্তু দিব লাগিব। গতিকে সৃষ্টিটো ইমান সহজ নহয়। আৰু মই অৱশ্যে নোৱাৰোঁ। কিছুমানে কয় অৱশ্যে সাহিত্য সভাবিলাকত মই এইমাত্ৰ এটা কবিতা লিখিছোঁ, মই তাৰে বিপৰীত মই নোৱাৰোঁ। মোৰ কেতিয়াবা কবিতা এটা লিখোঁতে 1 বছৰো লাগে, 2 বছৰো লাগে। আৰু কেতিয়াবা খনিকতেও আহে, কিন্তু সৰু কবিতা কিছুমান মানে সিদিনাই মই এটা কবিতা আহিছিল মনত, দুখৰ দুনয়নৰ কি সুতীক্ষ্ণ দৃষ্টি, সুখৰ কলিজাৰ আল্পনা বিচাৰে। দুখৰ দুনয়নৰ কি সুতীক্ষ্ণ দৃষ্টি, সুখৰ কলিজাৰ আল্পনা বিচাৰে। এটা মানে সেই 2 লাইনতে মোৰ কবিতাটো শেষ কৰিছোঁ। তাৰপিছত আৰু এটা মোৰ কবিতা মানে মোৰ কিছুমান বন্ধু বান্ধৱীয়ে প্ৰশংসা কৰে, সেইটো কিমান আন্ধাৰৰ মাজত সোমাই গ'লে তোমাক লগ পায় কিমান কিমান অন্ধকাৰৰ মাজেৰে সোমাই গ'লে তোমাক লগ পায় ঘিটমিটীয়া আন্ধাৰত। তেনেকুৱা এটা মোৰ কবিতা এটা আছিল, বাস্তৱ বুলি কবিতাটোৰ নাম দিছিলোঁ। সেইটো তেনেকুৱা আৰু কথাবিলাক মানে সৃষ্টিৰ বস্তুটো খুব খন্তেকীয়া নহয়। তাক আপুনি নিমজ কৰিব লাগিব। শব্দ ভাণ্ডাৰৰ শব্দবিলাক ধৰক ক'ৰবাত এটা কিবা বেলেগ শব্দ দিছোঁ, সেইটো আকৌ শব্দটো সলাই দিলে যদি ভাল হয়, মই সেইটো শব্দই প্ৰয়োগ কৰিম। গতিকে এবাৰ লিখাৰ পিছত 2বাৰ 3বাৰ অন্তত এটা বস্তু চাব লাগে, আৰু তাৰপিছতহে সেইটো সমাজত এৰি দিব লাগে, প্ৰকাশ কৰিব লাগে। আম্বেদকাৰ বঁটাটো কেতিয়া লাভ কৰিছে আপুনি? আম্বেদকাৰ বঁটাটো 2021 চনত আৰু দিল্লীত ল'লো, আৰু এইটো নাৰী বিকাশ কেন্দ্ৰই দিছিল। তাৰমানে নাৰীৰ কাৰণে কাম কৰিছিলে। কৰিছো ষ্টেট ওমেন এক্সিলেন্স এৱাৰ্ডটো দিছিলে। তাৰপিছত আৰু আছে মৌচম কবি সন্মিলনে সেইখন দিছে। তাৰপিছত আৰু এইটো দিছিলে আপোনাৰ কোনোবা এটা অৰ্গেনাইজেশ্যনে এইটো বস্তু দিছে মোক। হ'ব দিয়ক। আমি আজি উপস্থিত আছিলো দীপিকা দেৱী কলিতাৰ ঘৰত, আৰু তেখেতে ইমান ব্যস্ততাৰ মাজতো আমাক যি উৎসাহিত কৰিছে, তেখেতৰ কথোপকথনেৰে আমি আপ্লুত হৈছো। আমি দীপিকা দেৱী কলিতাৰ উত্তৰ কামনা কৰিছো, আৰু সমাজত তেখেতে যাতে নতুন বাৰ্তা বহন কৰিবলৈ তাৰে কামনা কৰিছো। ধন্যবাদ। আপোনালোকে আহি যে মোক এইখিনি উৎসাহ দিলে, তাৰ কাৰণে আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ। ঘৰৰ চৌপাশে সেউজীয়া দেখিছো, আৰু সেউজীয়াৰ মাজতে বাইদেউ এটা কবিতা পাঠ কৰিব। ৰাতি যেতিয়া টুপটুপকে গোটেই পৃথিৱীত নিয়ৰ পৰে, তেতিয়া এটা মোৰ অনুভৱ আহিছিল। সেই নিয়ৰৰ কণাটোৰ ওপৰত মই কবিতা লিখিম। যেতিয়া গছৰ ডালে বাটে চব কবি নিয়ৰ পৰে, তেতিয়া মই এটা কবিতা লিখিছিলোঁ। কৈশোৰৰ প্ৰথম লাজুকী হাঁহিটিৰ দৰে অৰুণৰ প্ৰভাতী কিৰণৰ সতে হালধীয়া হাঁহি জাকক আদৰ নেকি, দুবৰি বনৰো বকুৰ হে আজীৱন সংগিনী। কোন মেঘমল্লাৰৰ বুকুৰ ধ্বনি তই, চঞ্চলা চপলা হাঁহিৰ উন্মাদনাত ঢালি দিয়া মায়াসনা মগ্নতা নীৰৱ পৃথিৱীত, দৰদী কণ্ঠেৰে ৰাগি নিবুৱাই টুপ 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 টুপুৰ টুপুৰকৈ। তোৰ বুকুত আছে আপোন পাহৰা মহাজাগতিক সুৰৰ জংকাৰ, যি জংকাৰত আকুলিত হয় নীৰৱ পৃথিৱীৰ প্ৰাণৰ আকুলতা। প্ৰকোপিত শীতৰ নিৰ্যাতনত থৰ থৰকৈ কঁপে যেতিয়া নাঙঠ পৃথিৱী, বুকু উজাৰি বাকি দিয় নেকি প্ৰেমৰ মদিৰা সাঁচতীয়া বুকুৰ, টুপ টুপ টুপুৰ টুপুৰকৈ। ই কি মহীয়সী ৰূপ তোৰ, ময়ো চাব খোজো অবিৰত আলোড়িত জংকাৰ, পুৱতিৰ গাভৰু দেহাৰ উন্মত্ত নৃত্যৰ তালত পৃথিৱীকো কৰ যে তই প্ৰগল্ভা। ফুট বগা কুঁৱলীৰে শীতৰ সেৰেঙা ৰিহাখনিৰে মায়াসনা ৰূপৰ অ মোৰ কবিতা কহৰ নিয়ৰমণি, শৰতৰ বুকুৰ মানসী কুঁৱৰী, পুৱতিৰ পৃথিৱীৰ গন্ধৰ্ব নাচনী, ডালৰ বুকু ভৰি পাতৰ আৰে আৰে শীতৰ শতাব্দীক উজ্বলাই ৰখা, নোহোৱানে তুমি এই মোৰ কবিতা কহৰ চন্দাৱলী নিয়ৰমণি। অৰুণৰ মৰম আঁকোৱালি কৰা তুমি জীৱন বিলীন।